Hello friends, welcome to Edflux. আমি যোৱাকালি নাম্বাৰ সিস্টেম পঢ়ি আছো। মোৰ আছে তোমালোকৰ। যদি তোমালোকে কোন প্ৰথমবাৰ বাবে এই ভিডিঅ'টি চাই আছা তেনেহ'লে আগৰ লেকচাৰটোৰ নাম্বাৰ সিস্টেমটো এপাক চাই ল'বা। কাৰণ কিয়নো সেই লেকচাৰটো বা আজি লেকচাৰটো কেৰি ফৰৱাৰ্ড হৈছে। তো আজি আমি যোৱাকালি পঢ়ি আছিলো আমি নাম্বাৰ সিস্টেম। নাম্বাৰ সিস্টেম পঢ়ি থাকোঁতে মই কৈছিলোঁ কি টপিক আমাৰ এই এক্সামটোৰ বাবে লাগিব আৰু আমি পঢ়ি আছিলোঁ ক্লাছিফিকেশ্যন। ঠিক আছে, এতিয়া আমি পঢ়িলোঁ ৰিয়েল নাম্বাৰ কাক কয়? পৃথিৱীত যিমান সোপা সংখ্যা আছে সকলোকে আমি কি বুলি কওঁ? ৰিয়েল নাম্বাৰ। তাৰপিছত পঢ়িছিলোঁ কাল্পনিক সংখ্যা কাক কয়? যিবিলাক সংখ্যা কি নাই, পৃথকত নাই, হয় নহয়? বাছ কি কাল্পনিক, তাকে আমি কি বুলি কওঁ? কাল্পনিক। তাৰপিছত পঢ়িছিলোঁ পৰিমেয় সংখ্যা কি আছিল? যে সিহঁতক p by q আহিত্যত প্ৰকাশ কৰিব পাৰি বা or we can represent the numbers in the form of p by q, where p and q are integers, that is p and q কি হ'ব? অখণ্ড সংখ্যা আৰু q কেতিয়াও শূন্য হ'ব নোৱাৰে। এইটো স্বাভাৱিক কথা, কেতিয়াও q কি নহয়? শূন্য নহয়। তাৰপিছত কৈছিলোঁ ইৰেচনেল নাম্বাৰ অৰ্থাৎ অপৰিমেয় সংখ্যা আমি কেতিয়াও p by q আহিত্যত প্ৰকাশ কৰিব নোৱাৰো। ঠিক আছে, তাৰপিছত স্যাৰ কোনটা দশমিক বৃষ্টি? আমি দশমিক বৃষ্টি চাই পেলাই কেনেকৈ গম পাম যে পৰিমেয় সংখ্যা হ'ব, এইটো অপৰিমেয় সংখ্যা হ'ব? এইবিলাক নেক্সট ক্লাছত। ঠিক আছে, আৰু আজি তাৰপিছত আমি কি কৰিব যাম? এতিয়া চোৱা, ৰেচনেল নাম্বাৰ পঢ়িব যাওঁতে তাত তুমি বিভিন্ন ধৰণৰ নাম্বাৰ পাইছিলা। পৰিমেয় সংখ্যা, তাত কি সংখ্যা পাইছিলা? তাত তুমি পাইছিলা পজিটিভ সংখ্যা, তাত তুমি পাইছিলা ঋণাত্মক সংখ্যা, ধনাত্মক সংখ্যা, ঋণাত্মক সংখ্যা, পজিটিভ ডিগ্ৰী সংখ্যা, তাত তুমি পাইছিলা শূন্য, তাত তুমি পাইছিলা ফ্ৰেকশন অৰ্থাৎ ভগ্নাংশ। ঠিক আছে, এইবিলাক নম্বৰবিলাক যিবিলাক ভগ্নাংশ সেইবিলাক নম্বৰ আমি কি বুলি ক'ব পাৰোঁ? অখণ্ড সংখ্যা বা কি বুলি কওঁ? ইন্টিজাৰ্ছ। আৰু যিবিলাক ভগ্নাংশ অৰ্থাৎ ফ্ৰেকশন, এইবিলাক ফ্ৰেকশন আৰু ভগ্নাংশৰে প্ৰয়োগ কৰিব। ঠিক আছে, এতিয়া ইয়াৰ মতলব অখণ্ড সংখ্যা কোনবিলাক? মানে ধনাত্মক সংখ্যা, পজিটিভ সংখ্যা, 0 আৰু কি ঋণাত্মক সংখ্যা অৰ্থাৎ নিগেটিভ নম্বৰ। ঠিক আছে, এইবিলাকে আমি কি বুলি কওঁ? অখণ্ড সংখ্যা বুলি কওঁ। এতিয়া মন কৰিবলগীয়া কথা যে ইন্টিজাৰ্ছটো আমি কি পাইছো? ভাগ কৰিছো। ইন্টিজাৰ্ছ আমি কেনেকৈ ভাগ কৰিব পাৰোঁ? যে পজিটিভ, যে শূন্য আৰু কি ক'ব পাৰোঁ? নিগেটিভ। এই পজিটিভ নাম্বাৰ ধৰি লওক 1 2 3 4 5 6 7 8 9 10 এইবিলাক সংখ্যা, ঠিক আছে, 0 হৈতে আমি কি বুলি কওঁ? হোল নাম্বাৰছ। কি বুলি কওঁ? হোল নাম্বাৰছ মানে ইন্টিজাৰ্ছ যিটো আছিল তাক যদি মই তিনিটা ভাগ কৰোঁ 1 2 3 4 শূন্য আৰু ঋণাত্মক সংখ্যা অৰ্থাৎ নিগেটিভ নাম্বাৰছ, তেতিয়া এইটা ভাগ তাক আমি কি বুলি ক'ব পাৰোঁ? হোল নাম্বাৰ ক'ব পাৰোঁ অৰ্থাৎ পূৰ্ণ সংখ্যা। কি বুলি ক'ব পাৰোঁ? পূৰ্ণ সংখ্যা। কিন্তু অকল 1 2 3 4 এই সোপাৰ নাম কি হয়? নেচাৰেল নাম্বাৰছ। নেচাৰেল নাম্বাৰছ অৰ্থাৎ কি? স্বাভাৱিক মানে কি? সহজ ভাষাত ক'ব গ'লে, ইংলিছত ক'ব গ'লে কাউন্টিং নাম্বাৰ। চোৱা, যিবিলাক সংখ্যা তুমি কি ক'ব পাৰা? যিবিলাক হিচাপ কৰিব পাৰা সেইবিলাকে কি বুলি কওঁ? নেচাৰেল নাম্বাৰ। মানে তুমি এটা বস্তু ক'বা, তুমি দুটা বস্তু ক'বা, তুমি তিনিটা বস্তু ক'বা, তুমি বস্তু যদি দেখা পাই আছা, হয় এটা থাকিব, দুটা থাকিব, তিনিটা থাকিব, শূন্য বস্তু মানে বস্তু নাই, মানে শূন্যটো তুমি ব্যৱহাৰ কৰিব নোৱাৰা হিচাপ কৰিব, হয় নহয়? নাই যদি নাই, আকৌ শূন্য কি হিচাপ কৰিব পাৰিম? গতিকে এনেকুৱা ধৰণৰ নাম্বাৰ শূন্যক আমি কেতিয়াও স্বাভাৱিক সংখ্যা নকওঁ। তো চিষ্টেমটো বুজি পালা? এতিয়া ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহে, যিখন টেবুল তোমালোকক পঢ়াম।
স্যার কেনেবা ধৰণৰ প্ৰশ্ন মই বুজাই আছো তাৰে আউট স্যাৰ এইটো কোনটো মন এটা বহুত ইম্পৰ্টেন্ট এইটো হৈ গ'ল নেচাৰেল নাম্বাৰছ ঠিক আছে মানে 1 2 3 ইত্যাদি এই গোটেই সোপা শূন্যৰ সৈতে নেচাৰেল নাম্বাৰ আৰু শূন্য আমি গোটেই সোপা কি বুলি ক'ব পাৰো হোল নাম্বাৰছ ঠিক আছে হোল अब होल नंबर्स निगेटिव संख्या অর্থাৎ ঋণাত্মক সংখ্যা হইতে আমি কি কৰিব পাৰো ইন্টিজার্স বুলি ক'ব পাৰো ইন্টিজার্স অফ ফ্র্যাকশনৰ হইতে আমি কি বুলি ক'ব পাৰো ৰেশনেল নাম্বাৰ অৰ্থাৎ আৰু ৰেশনেল নাম্বাৰ ইৰেশনেল নাম্বাৰ হইতে আমি কি কৰিব পাৰো ৰিয়েল নাম্বাৰ মানে পুরা ভালকে চোৱা প্ৰথম নেচাৰেল নাম্বাৰ তাৰপিছত হোল নাম্বাৰ তাৰপিছত ইন্টিজাৰ্স তাৰপিছত ৰেশনেল নাম্বাৰ তাৰপিছত ৰিয়েল নাম্বাৰ তো শুনা ভিতৰলৈ গ'লে হয় ঠিক আছে ভিতৰলৈ গ'লে নহয় হ'ল আৰু বাহিৰলৈ আহিলে হয় কি কৈছো মই ভিতৰলৈ গ'লে নহয় বাহিৰলৈ গ'লে হয় মানে বাপ ওটা ঠিক আছে বস্তুটো মন কৰবা বাপ ওটা পিতেক বাপেকৰ নিচিনা হ'ব পাৰে কিন্তু বাপেক পিতেকৰ নিচিনা নহয় মানে চাই কি কৈ আছে মই যদি তোমাক কৰো হোল নাম্বাৰ টেক নেচাৰেল নাম্বাৰ ইন্টিজাৰ্স অফ টেক হোল নাম্বাৰ টেক নেচাৰেল এবার সব রিয়েল নাম্বার টেক কোড রেশনাল নাম্বার টেক কোড ইন্টিজার্স টেক কোড হোল নাম্বার টেক কোড নেচারেল নাম্বার ঠিক আছে টেক বাপেকৰ নিচিনা হ'ব পাৰে বাপেকৰ নিচিনা হ'ব মই প্ৰশ্নটা কৰিলো আর অল নেচাৰেল নাম্বাৰস হোল নাম্বাৰ যে সকলোবিলাক স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে তুমি কি বুলি ক'বা হয় নে নহয় মই কি কৈছো বাহিৰলৈ আহিলে হয় বা এনে হ'ব হোল নাম্বাৰ টেক বাপেকৰ বস্তু কি হৈছে are all natural numbers whole numbers মানে সকলো স্বাভাৱিক সংখ্যা কি হয় পূৰ্ণ সংখ্যা হয় না মানে বাপেক পিতেকৰ নিচিনা হয় না তুমি কি ক'বা হয় যদি মই কওঁ সকলো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয় না তুমি কি বুলি ক'বা হয় কাৰণ বাপেক পিতেকৰ নিচিনা নহয় গোটেই বাপেকৰ নিচিনা হ'ব মানে ভিতৰলৈ গ'লে নহয় বাহিৰলৈ আহিলে হয় ঠিক আছে মন ৰাখিবা এখন ভালকে টেবুলখন মনত ৰাখিব এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে বুজি পাইছে এতিয়া যিবিলাক মই নাম্বাৰ হ'ল 0 1 2 3 4 5 6 ইত্যাদি সেইবিলাক আকৌ দুটা ভাগত ভগাব পাৰে এটা হ'ল প্ৰাইম নাম্বাৰ ঠিক আছে প্ৰাইম নাম্বাৰ অৰ্থাৎ মৌলিক অৰ্থাৎ মৌলিক और আছে কম্পোজিট নাম্বার অর্থাৎ যৌগিক ঠিক আছে প্রাইম নাম্বারটা কি মৌলিক সংখ্যা কম্পোজিট নাম্বারটা কি যৌগিক এটা প্রশ্ন জানেন প্রাইম নাম্বার অফ ফ্যাক্টর বা উৎপাদক ফ্যাক্টর বা উৎপাদক হয় এক হ'ব এক আৰু নিজে হ'ব পাৰে মানে তো দুই কোনে কোনে হৰণ যায় উৎপাদক মানে কি ডিভাইড যাব পাৰে ডিভাইড কৰে ঠিক আছে দুই কোনে ডিভাইড কৰে একে কৰা আৰু দুই কি হ'ব প্ৰাইম নাম্বাৰ অৰ্থাৎ যিবিলাক সংখ্যা হৰণ বা উৎপাদক এক আৰু কি হৈছে দুই কোনে হৰণ কৰিছে এক আৰু নিজে মানে কোন দুই নিজে যদি মই তিনি কথা কওঁ তিনি কোনে কোনে হৰণ যাব এক আৰু যদি মই চাৰি কথা কওঁ চাৰি একে হৰণ যায় দুইও হৰণ যায় চাৰিও হৰণ মানে চাৰি একেও যায় নিজেও যায় কিন্তু অন্য সংখ্যা আছে যোনে চাৰি হৰণ হৈ আছে চাৰি এটা কি হ'ব যৌগিক
ক্লিয়াৰ যৌগিক সংখ্যা কি কৈছো মই চাৰি এটা কি যৌগিক এটা ধ্যান দিবি ঠিক আছে শূন্য আৰু 1 শূন্য আৰু 1 কেতিয়াও যৌগিক আৰু মৌলিক zero and one never composite neither composite nor prime এইটো হলো মই ভাগে উচ্চস্থ দেখাই দিলো suppose 0 1 2 3 4 5 6 7 8 9 11 12 13 14 15 16 17 18 19 0 কি হয় প্রাইম নহয় কম্পোজিট নহয় ঠিক আছে তো প্রাইম ভাইছে 2000 বলে মানে নিজে আৰু 1 এটা কি হয় প্রাইম নাম্বার 3 3 হল যায় বলে 3 এটা কি হয় প্রাইম নাম্বার 4 অফ কোনে ভাইছে 4 অফ 2000 অন্য নাম্বার আছে যিহে 4 ডিভাইড যায় 4 কি নহয় প্রাইম নাম্বার নহয় 5 অফ অকল 1 আৰু 5 আছে 5 প্রাইম নাম্বার 6 অফ বেলেগ সংখ্যা আছে যেনেকৈ 2 আৰু 3 হৈ যায় 8 অফ বেলেগ সংখ্যা আছে 2 হৈ যায় 8 অফ 2 হৈ যায় 9 অফ 3 হৈ যায় 12 অফ 2 হৈ যায় 3 হৈ যায় 14 অফ 2 হৈ যায় 7 হৈ যায় 15 অফ 2 3 5 হৈ যায় 16 অফ 4 হৈ যায় 2 হৈ যায় 18 অফ 2 হৈ যায় 20 2 হৈ যায় মানে 2 3 5 7 11 13 17 19 এইটা সংখ্যা হয় একে হৰণ যাব নহলে নিজে হৰণ যায় মানে এই সংখ্যা বিলাক কি হ'ব লাগিব প্রাইম নাম্বার হ'ব লাগিব ঠিক আছে সিস্টেমটো বুজি পালা মন ৰাখিবা এতিয়া চোন ভালকে বুজাইছো তুমি যিমান গৈ আছা এখানে যিমানটা প্রাইম নাম্বার পাই আছা সকলোটা কি হৈছে সকলোবিলাক তোমাৰ এতিয়া কি হয় অযুগ্ম সরি ওড প্রাইম নাম্বার এটা সব কি হয় ওড প্রাইম কিন্তু 2 এটা অকলে এটা নাম্বার যেটো কি হয় সৰু হয় স্মলেস্ট প্রাইম নাম্বার হয় আৰু লগতে কি হয় ইভেন স্মলেস্ট প্রাইম নাম্বার মানে 2 কি হয় ইভেন স্মলেস্ট প্রাইম নাম্বার মই কৈছো 0 1 কেতিয়াও প্রাইম নহয় কম্পোজিটো নহয় কিন্তু 4 কি হয় কাট খাই গ'ল মানে ই প্রাইম নহয় ই এটা কি সংখ্যা কম্পোজিট নাম্বার 4 কি হয় then smallest composite ঠিক আছে মনে রাখবা মন সাথে দেখাইছো এক নম্বর পয়েন্ট a2 দুই নম্বর পয়েন্ট কি হবে 2 smallest even prime number আৰু 4 smallest even composite এতিয়া কেইটামান প্ৰশ্ন আহে যে 1 ৰ পৰা 50 ভিতৰত 25টা প্রাইম নাম্বার আছে সরি 15টা প্রাইম নাম্বার আছে আৰু 50 ৰ পৰা 100 ৰ মাজত 10টা প্রাইম নাম্বার আছে গতিকে 1 ৰ পৰা 100 ৰ মাজত 25টা কি আছে প্রাইম নাম্বার আছে और মই কি বলো 0 1 কেতিয়াও প্রাইমও নহয় কম্পোজিটও নহয় 2 smallest even prime number 4 smallest even composite number 1 পৰা 50 ৰ ভিতৰত 15টা প্রাইম নাম্বার আছে 50 পৰা 100 ৰ মাজত 10টা প্রাইম নাম্বার আছে গতিকে 1 পৰা 100 ৰ মাজত 25টা কি আছে প্রাইম নাম্বার আছে ঠিক আছে দেখি মই ৰাখিবা স্ক্ৰিনশ্বট মাৰিবা নেক্সট প্ৰশ্ন আৰম্ভ কৰিছো next question smallest
সংখ্যা প্ৰাইম নাম্বাৰ কি হ'ব এটো হ'ব 100 আৰু গ্ৰেটেষ্ট অর্থাৎ ডাঙৰ তিনি অংকযুক্ত প্ৰাইম নাম্বাৰ কি হ'ব 997 কি হ'ব 101 আৰু 997 অকল means 0 1 2 3 4 5 6 7 8 9 10 11 13 14 15 12 16 17 এটা নহয় এটো আছিল এটো আছিল মন কৰা কনজিকিউটিভ অকল তিনটা সংখ্যা আছে থ্ৰিজন কি আছে আই ফাইভলৈ দিছো তিনটা ওড কনজিকিউটিভ কি আছে প্ৰাইম নাম্বাৰ আছে তিনটা মানে থ্ৰিজন কিবা 2 আগ পাইলে 5 5 অপচন 2 আগ পাইলে 7 কি আছে 11 ৰ 2 গ'ল 13 পাৰ 13 কি হ'ল 15 আহিছে জানো নাই মানে 2 3 সরি 3 5 7 এনেকুৱা এজোৰ কি হয় কনজিকিউটিভ প্ৰাইম নাম্বাৰ মানে এটা পিছত 3 পিছত কি 5 5 ৰ কি আছে 7 ৰ কি মতে 9 আহি গ'ল কিন্তু 9 টো কি নহয় প্ৰাইম নাম্বাৰ নহয় গতিকে এইটো সংখ্যা এইটো বিষয় মনত ৰাখিবা যে অনলি প্ৰাইম অনলি পেয়াৰ এটো আহি যাব পাৰে পৰীক্ষাতে কনজিকিউটিভ प्राइम नंबर কি হবো 3 5 7 ঠিক আছে এটা প্রশ্ন মেলাম করে দিবা যে কিমানটা প্রাইম নাম্বার আছে 30 to 40 ভিতর ঠিক আছে English or Romanian mixed stories for this time. Well, make it over 31, 32, 33, 34, 35, 36, 37, 38, 39, 39. মই কৈছিলো যে ইভেন প্ৰাইম নাম্বাৰ এটাই আছে এটো কি হ'ল 2 তে ইভেন সংখ্যাবিলাকটো প্ৰাইম তাহলে সসুল 33 और 3 হন কৰি আছে 33 তো নহয় 30 ৰ পাছে হন কৰি 35 তো নহয় 39 কে হন কৰি আছে 3 যে থাকি গল কেটা 31 থাকি গল আৰু 31 और 37 কি হয় প্ৰাইম নাম্বাৰ অৰ্থাৎ 30 to 40 মানে দুটা প্ৰাইম নাম্বাৰ আছে সেকেন্ড প্রশ্ন Second question to work the smallest sum of smallest 3-digit prime number and greatest 3-digit prime number. Good. One of question biar important answer because to smallest 3-digit prime number. That is to avoid our greatest. Ini opposite to prime number is to 997. দুটা প্লাস তো আছে তাতে একে 9 মানে 1098 ঠিক আছে এতিয়া স্যার নেক্সট প্রশ্নটো হল মোক ডাঙৰ সংখ্যা দিলে ইয়াৰ ভিতৰত কোন কিটা প্ৰাইম নাম্বাৰ হ'ব বিচাৰি লোৱা তোমালোকে নেক্সট ভিডিওটো চাবা নেক্সট ভিডিও যেটো আহিব তাত
কেনেকৈ আমি গম পাম যে প্ৰাইম নাম্বাৰ হ'ব কাৰণ মনত কৰোঁ বোলে 9997 প্ৰাইম নাম্বাৰ হয় তুমি এতিয়া কি কৰিব ভাবিব লাগিব যে 3 যায় নাযায় 2 যায় নাযায় আৰু ইমানখিনি সময় নাই পৰীক্ষাত তুমি ভাবি থাকিবলৈ ইমানখিনি সময় তোমাৰ পৰীক্ষাত ভাবি থাকিবলৈ সময় নাই ঠিক আছে তাৰ কাৰণে শৰ্টকাট থাকিব যিটো তোমাৰ নেক্সট লেকচাৰত পাই যাব তাৰপিছত নেক্সট লেকচাৰত দশমিক পৃষ্ঠাৰ বিষয়ে পঢ়িম আশা কৰোঁ যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাই দিবা মই তোমালোকৰ ডাউটবোৰ ছল্ভ কৰিব ট্ৰাই কৰিম অতি সোনকালে আৰু যদি কিবা নিউ লেকচাৰ লাগে কিবা নিউ ভিডিঅ' লাগে এই চিৰিজটো বাহিৰেও কিবা যদি বোলে পেপাৰৰ ছল্ভিং লাগে বা অন্য কিবা ডাউট আছে আমাক জনাই দিবা আমি নিশ্চয় সোনকালে পেপাৰখন আপলোড কৰি দিম থেংক ইউ আচ্ছা আমাৰ কাইলৈ ADRE 2.0 এটা মক টেষ্ট আছে ফ্ৰী মক টেষ্ট আছে আমাৰ এপটো ডাউনলোড কৰি এভেইলেবল কৰিব পাৰা ফ্ৰী মক টেষ্ট হ'ব যিটো মক টেষ্টৰ থ্ৰুদি আমি কি দিম টপাৰ কিটা আমি কি দিম ফ্ৰী কোৰ্স গতিকে তোমালোকে পাৰিলে চেষ্টা কৰিবা কাইলৈ পৰীক্ষাটো দিবলৈ আশা কৰোঁ হেভ এ নাইস ডে সোনকালে লগ পাম থেংক ইউ